আজি ফুটালজাৰ মডাৰ কংগ্ৰেছ এলেকাৰ 10টা ৱাৰ্ড কংগ্ৰেছ কমিটি, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSY, সেৱা দল, য়ং ব্ৰিগেড, সংখ্যালঘু কোষ আদি কৰি সকলো একত্ৰিতভাৱে মডাৰ কংগ্ৰেছৰ এখন সাধাৰণ সভা দিছে। আৰু এই সভাত হাজাৰ হাজাৰ মানুহ উপস্থিত হৈ আমাক যিখিনি মৰম যাচিলে, কংগ্ৰেছ দলৰ প্ৰতি যিখিনি অনুগতা প্ৰকাশ কৰিলে, তাৰ কাৰণে মই সকলো জনসাধাৰণক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ পৰা 4-5 দিন পূৰ্বে ইয়াত সামগ্ৰী সমষ্টি, বদৰবা সমষ্টিৰ পৰা কিছু মানুহ লৈ এই ৰূপ দলে এখন সভা পাতিছিলে, য'ত মাত্ৰ 200-250 মানুহ হৈছিলে আৰু তেওঁলোকে কৈছিলে ফুটালজাৰৰ সভা কৰিছে বুলি। গতিকে আজি ফুটালজাৰৰ 10টা ৱাৰ্ডৰ দেখাই দিলে তেওঁলোকৰ শক্তি। মই যিটো দেখিলোঁ, আজি তেওঁলোকে চবেই ঐক্যবদ্ধ হৈছে, প্ৰতিশ্ৰুতিবদ্ধ হৈছে যে শতকৰা 95টা ভোট আজি কংগ্ৰেছ দলক দিব, সেইটো কোনো ধৰণৰ সন্দেহ নাই। গতিকে মই ফুটালজাৰবাসী সমূহ জনসাধাৰণক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যেতিয়া আপোনাৰ গম পাব, যেতিয়া কাম আৰম্ভ হ'ব তেতিয়াতো গম পাব। মিছা কথা ইমান কয়, ইমান মিছলীয়া মানুহ এজন, মানে এই যে মিছা কথা কয় আৰু মই তথ্য সহকাৰে যেতিয়া প্ৰমাণ দিওঁ তেতিয়া আৰু মাত নামাতে। মই কিছুমান চেলেঞ্জ কৰিছোঁ, এই চেলেঞ্জৰ উত্তৰ কিন্তু পোৱা নাই। তেওঁ কৈছিলে মই যিবিলাক উচ্চতম ন্যায়ালয়ৰ পাছ মই দেখাইছিলোঁ যে NRC কেছত গৈছিলোঁ, সেইটো তেওঁ কৈছিলে যে এইটো বেলেগ কেছৰ পাছ। গতিকে এইটো মই প্ৰমাণ কৰি দিবলৈ কৈছিলোঁ যে যদি নোৱাৰে তেতিয়াহ'লে আপুনি ৰাজনীতি ত্যাগ কৰিবলৈ নাই, সেইটো কিন্তু নক'লে। মই কৈছিলোঁ যদি মোক মিছা বুলি প্ৰমাণ কৰি দিব পাৰে তেতিয়াহ'লে মই ৰাজনীতি ত্যাগ কৰিম, কিন্তু তেওঁ সেইটোত নাই। তেওঁ যিবিলাক মিছা, আমি ৰূপহী বিধানসভা সমষ্টিৰ আমাৰ বিধায়কে পোৱা ফাণ্ড আমি দিছোঁ, আমি দিয়াৰ পিছত তেওঁ হাতেৰে ক'ৰবাত লিখি এটা কাগজ দেখাই সেইটো কৈছে তেওঁ দিছোঁ বুলি। ইমান মিছলীয়া। মই প্ৰত্যাহ্বান জনাইছোঁ, যদি এই আঁচনিবিলাক যিখিনি মই আধাখিলা কৰিছোঁ মই দিয়া আঁচনি নহয়, ডিপাৰ্টমেণ্টত তদন্ত কৰক। আপোনালোকে সাংবাদিকসকলক অনুৰোধ কৰিছোঁ, আপোনালোকে চিফ ইঞ্জিনিয়াৰ, এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেওঁলোকক গৈ সোধক এই স্কিমখিনি কোনে দিছিলে, আৰু মই যদি স্কিম দিয়া নাই তেতিয়াহ'লে ইঞ্জিনিয়াৰ কিয় মোৰ লগত আধাখিলাত আহিব? আপোনালোকে কওকচোন। যদি মই স্ক্ৰিপ্টখন দিয়া নাই, মোৰ সমষ্টি নহ'লেহেঁতেন, তেতিয়াহ'লে মোৰ লগত ইঞ্জিনিয়াৰ কিয় গৈ আধাখিলাত থাকিব? গতিকে এইবিলাক মিছা, এই প্ৰলোভন দিয়ে আৰু কেতিয়াও ৰূপহী সমষ্টিত প্ৰলোভন নাখাতে। আৰু দিগ সমষ্টিত যি প্ৰলোভিত কৰি আহিছে, ৰূপহী সমষ্টিৰ মানুহ সচেতন নাগৰিক, প্ৰত্যেকজনে বুজি পায় তেওঁৰ চলনা, তেওঁৰ মিছা কথাত ভুল নাযায় আৰু তেওঁক সময়ত তেওঁক প্ৰত্যুত্তৰ দিয়া হ'ব। আপুনি দিনত এটা সভা কৰাৰ পিছতে বিধায়ক আমিনুল ইছলামে এটা পোষ্ট কৰি কৈছিলে যে কংগ্ৰেছে ডিটেনশ্যন কেম্প বনাইছিলে। মই আজি তথ্য দি দিছোঁ, আপোনালোকে ৰেকৰ্ড কৰিছিলে নাই? আপুনি ৰেকৰ্ডটো দি দিব, তেওঁক কওক সেই ৰেকৰ্ডটো মিছা। আপোনালোকে মই লিংক দি দিম, আপোনালোকে হেৰিত চাওক, আপোনালোকে ইণ্টাৰনেটত চাওক। সুপ্ৰিম কোৰ্টে আমাৰ নিৰ্বাচন কমিশ্যনে সেই নিৰ্দেশ দিছিলে নাই? 2 জুলাই 1998 চনত ডিটেনশ্যন কেম্পৰ নিৰ্দেশ দিছিলে। 1998 চনত কাৰ চৰকাৰ আছিলে? AJP দলৰ চৰকাৰ আছিলে। প্ৰফুল্ল কুমাৰ ভাৰতৰ মুখ্যমন্ত্ৰী আছিলে। কেন্দ্ৰত ইন্দু কুমাৰ গুজৰালৰ চৰকাৰ আছিলে। তেতিয়াই হোম ডিপাৰ্টমেণ্টে নিৰ্দেশ দিছিলে। গতিকে এই মিছা কথাবিলাক আৰু নৰজে মইতো প্ৰমাণ সৈতে মই দেখাই দিছোঁ। তেওঁলোক আহক মোকাবিলা প্ৰমাণ লৈ। আৰু এটা অভিযোগ আনিছে যে নিৰ্বাচনীৰ আগে